সকলোকে নমস্কাৰ জনাইছো আৰু আগন্তুক ইংৰাজী নৱবৰ্ষৰ আগতীয়াকৈ মই ইয়াৰ দ্বাৰা সকলোকে শুভেচ্ছা জনাইছো আৰু মোৰ এই ভিডিঅ'টো বিশেষ এটা কাৰণত মই বনোৱা হ'ল আৰু বিশেষ ক'ব গ'লে আজি ভাৰতীয় জনতা পাৰ্টি লখিমপুৰ ডিষ্ট্ৰিক্টৰ 12টা মণ্ডল প্ৰেচিডেণ্টৰ কাৰণে এটা নতুনকৈ তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত মই বিশেষ এটা সমৰ্থন জনাই আৰু মোৰ পালৰ পৰা আদৰণি জনাই মই সন্তুষ্ট প্ৰকাশ কৰি আজি এই ভিডিঅ'খন আচলতে মই বনোৱা হ'ল বিশেষ ক'ব গ'লে আজিৰ যেটো লখিমপুৰ ডিষ্ট্ৰিক্টৰ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ 12টা যেটো মণ্ডল কমিটিৰ যেটো সভাপতি পদৰ তালিকা যেটো অলপ আগতে প্ৰকাশিত হৈছে এই ক্ষেত্ৰত আচলতে মোৰ বিশেষ এটা সন্তুষ্ট প্ৰকাশ কৰিছো তাৰে ভিতৰত যেহেতু আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ আমাৰ গুণাসতী মণ্ডলৰ যেটো ৰাজেশ পাইং ডাঙৰীয়াক সভাপতি পদটি দিয়াৰ বাবে মই বিশেষ এটা সুখী অনুভৱ কৰিছো কিয়নো ক'ব গ'লে ৰাজেশ পাইং ডাঙৰীয়াই এনে এজন ব্যক্তি আছিল য'ত ব্যক্তি হয় তেখেত আচলতে ৰাইজৰ দুখৰ সুখৰ মাজত সকলোতে ৰাজেশ পাইং ওলাই আৰু গুণাসতী আজি মণ্ডলৰ ভিতৰত ৰাজেশ পাইং এনে এজন মানুহ তেখেতৰ নিজৰ কাম বন হেৰি পৰা ৰাইজৰ কাকতে সদায় থিয় হয় আৰু এইয়ে মই আজি ভাৰতীয় জনতা পাৰ্টিৰ যেটো এনে এজন মণ্ডল প্ৰেচিডেণ্ট নিয়োগ কৰাৰ কাৰণে মই আজি এনেকা এটা অনুভৱ হৈছো যেন অসাকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে যে যোগ্যজনকে আচলতে বুক কৰিবলৈ আচলতে সুবিধা প্ৰদান কৰে আৰু সন্মান প্ৰদান কৰে সেইখিনি কথা আচলতে প্ৰমাণিত মই নিজে পাই হৈছো আজি চাব গ'লে আমাৰ ৰাজেশ পাইং ডাঙৰীয়াৰ ক্ষেত্ৰত কোনো জাতি অজাতি উচ্চ নিম্ন কোনো তেখেতৰ ক্ষেত্ৰত পাৰ্থক্য নাছিল সকলোকে তেখেতে সমান চকুৰে চাই আৰু আমাৰ দৰে এজন সৰু ল'ৰাক তেখেতে সমনীয়া হিচাপে আকোৱালি ল'ব পাৰে এই ক্ষেত্ৰত এই কাৰণে মই আজি ৰাজেশ পাইং ডাঙৰীয়াৰ যেটো পদ প্ৰদান কৰিছে সেই পদ প্ৰদানৰ আচলতে মই পদ প্ৰদান বুলি নকৈ পেলাই তেখেতক সন্মান প্ৰদান কৰিছে বুলি মই আজি অনুভৱ কৰিছো আৰু তেনে ক্ষেত্ৰতে বিশেষ এনে এজন সভাপতি হিচাপে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ গুণাসতী মণ্ডলৰ সভাপতি হিচাপে তেখেতক নিয়োগ কৰাৰ কাৰণে পোনপ্ৰথমভাৱে মই বিশেষ ধন্যবাদ দিব যাম বিশেষ লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰধান বৰাদেৱক ৰাজেশ পাইঙৰ যেটো উপকাংক্ষী তেখেতসকলৰ লগত লাগি বাকি থকা আৰু এই তেখেতক সন্মান প্ৰদান কৰিবলৈ যোগ্য কৰা তেখেতৰ সকলো মই সহকৰ্মী মোৰ পালৰ পৰা বহুত ধন্যবাদ জনাইছো আৰু আশা কৰিছো ৰাজেশ পাইঙে আগন্তুক দিনবোৰত আমাৰ লখিমপুৰ জিলাৰ যেটো গুণাসতী মণ্ডলৰ সকলোখিনি আমাৰ ৰাইজৰ সমস্যাখিনি য'ত গুণাসতীৰ যেটো পিছপৰা যেটো হেৰিয়া বা সুবঞ্জিৰ দৰে এটা পিছপৰা হেৰিয়া বা আপোনাৰ পূবতেলাইৰ দৰে এনেকা এটা পিছপৰা হেৰিয়াক তেখেতে নিশ্চয় ৰাইজৰ লগত থাকি কাম কৰিব বুলি মই আশা প্ৰকাশ কৰিছো আৰু মই আচলতে ৰাজেশ পাইঙৰ দেৱক আজি আচলতে মহে প্ৰশংসা কৰিলে নিশ্চয় ভুল কৰা হ'ব এই কাৰণে এনেকে এটা প্ৰব দেখাবলৈ আপোনালোকৰ ওচৰত মই আনিছো ৰাজেশ পাইং সঁচাকৈ তেখেতে ৰাইজৰ লগত কিয় আছিলে নাই আৰু ৰাইজৰ হকে কাম কৰিছিল নাই নিশ্চয় আপোনালোকে অকমান ধৈৰ্য ধৰি চাওক মই আপোনালোকক অকমান দেখাবলৈ গৈ আছো
ধুপি তদালি ফুটা এটি মন উন্মাদ হৈহে পাহৰ বিচৰণ গানৰে গুঞ্জন আধুৰণ বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰণ সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি হনুমান যাত্ৰা জেনাকিয়াকে জানে মনে কৰা অভিমান উকাকৈ কেনভাছত আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন উকাকৈ কেনভাছত আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন সাজি ল'বলৈ নিজাকৈ সপোনৰে পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰণ সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি হনুমান যাত্ৰা জেনাকিয়াকে জানে মনে কৰা অভিমান কথাবোৰ সাঁচি থবলৈ আগলৈ নিজতে নিজে হ'বলে বিধুৰ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰণ সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি হনুমান যাত্ৰা জেনাকিয়াকে জানে মনে কৰা অভিমান
তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহত বিচৰণ ধুপি ধুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহত বিচৰণ গানৰে গুঞ্জন আধুৰণ বুকুতে বান্ধি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰণ সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিল সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি হনুমান যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান এই যে অকুলে চালে আৰু নিশ্চয় এই ভিডিঅ'টো চাই পেলাই নিশ্চয় ৰাইজে অলপ হ'লেতো বুজি পাইছে সঁচাকৈ আজি ৰাজেশ পায়েঙক লখিমপুৰ ডিষ্ট্ৰিক্টৰ যিটো ভাৰতীয় জনতা পাৰ্টীৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ গুণাসতী মণ্ডলৰ যিটো সভাপতি পদটো প্ৰধানৰ কাৰণে নিশ্চয় সকলোৱে আজি যোগ্য বুলি নিশ্চয় ভাবিছে এই ক্ষেত্ৰত মই নিশ্চয় আশা কৰিছোঁ ৰাইজে নিশ্চয় ভাবিছে আৰু বিশেষ মোৰ আৰু একো ক'বলগীয়া নাই আশা কৰিছোঁ ৰাজেশ পায়েঙে ভৱিষ্যতে গুণাসতী মণ্ডলৰ দৰে এটা পিছপৰীয়া হেৰিয়াক তেখেতে উচিত ৰাস্তা দি উচিত ৰাইজৰ লগত সহযোগ কৰি তেখেতে কাম কৰি যাব বুলি মোৰ ফালৰ পৰা নিশ্চয় আশা প্ৰকাশ কৰিছোঁ আৰু ৰাইজ এই ভিডিঅ'খিনি মই বিশেষ এটা খুব মনৰ এটা ফূৰ্তিতে আৰু খুব মনৰ এটা ভাল লগা এটা কিয়ন অনুভৱ কৰি এই ভিডিঅ'খন মই আচলতে প্ৰস্তুত কৰা হ'ল এই ক্ষেত্ৰতে বিশেষ মোৰ ভুল ভ্ৰান্তি হ'লে সকলোলৈ মই ক্ষমা প্ৰাৰ্থনা কৰিছোঁ আৰু সকলোলৈ মই নিশ্চয় আশা ৰাখিছোঁ নিশ্চয় ক্ষমা কৰিব আৰু ৰাইজ ইমানেই আছিলে মোৰ ভিডিঅ'টো ধন্যবাদ কেনেকুৱা লাগিলে জনাব ধন্যবাদ বন্দে মাতৰম জয় অসম ভাৰত মাতা কি জয় জয় হিন্দ